বান খহনীয়াত নিশ্চিহ্ন সৰ্বানন্দ সোণোৱালৰ গৃহভূমি। নিশ্চিহ্ন হ'ল সোণোৱালৰ গৃহ পঞ্চায়তৰ ৩খনকৈ গাঁও। পানীৰ বুকুত জাহ গ'ল মোহমৰা ৪ কোটি আইচুং গাঁও। হাহাকাৰ পৰিস্থিতি গৃহহীন ১৫০ৰো অধিক পৰিয়ালৰ মাজত। নিজ গৃহভূমিক সুৰক্ষা প্ৰদানত ব্যৰ্থ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। জাতি মাটি ভেটি সুৰক্ষাৰ শ্লোগান দিয়া প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ব্যৰ্থ নিজ গৃহভূমিক সুৰক্ষা প্ৰদানত। শাসনৰ গাদীত বহি থাকোঁতেই বান খহনীয়াত নিশ্চিহ্ন হৈছে সোণোৱালৰ গৃহভূমিৰ ইখনৰ পাছত সিখন গাঁও। এইবাৰ বান খহনীয়াত নোহোৱা হ'ল সৰ্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়তৰ ৩খনকৈ গাঁও। শেহতীয়া বান পৰিস্থিতিয়ে বিধ্বস্ত কৰিলে সমগ্ৰ ৰাজ্যক। বছৰটোৰ দ্বিতীয়টো বানত বিধ্বস্ত হ'ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহভূমিও। ডিব্ৰু আৰু ব্ৰহ্মপুত্ৰৰ বান খহনীয়াই নিশ্চিহ্ন প্ৰায় কৰিলে সৰ্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়ত বিন্ধাকটাৰ ৩খনকৈ গাঁও। বান খহনীয়াত নোহোৱা হ'ল বিন্ধাকটাৰ অন্তৰ্গত দধিয়াৰ মোহমৰা ৪ খুটি আৰু আইচুং নামৰ ৩খনকৈ গাঁও। বিগত এটা মাহ ধৰি মাটিৰ মুখ নেদেখা গাঁও ৩খনৰ ১৫০ৰো অধিক পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ আশ্ৰয় বিচাৰি। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি অহা যি পানীয়ে গতিবেগ পানীয়ে দদিয়া ৰাইজক যি ধৰণে জুৰুলা কৰিছে, খুব অতিকৈ দুখ পাইছোঁ যে মানুহ এইটো জীয়াই থকাৰ পৰিৱেশ নহয়। 167 যিটো গৰা বিলীন হ'ল তাৰ এক উপযুক্তভাৱে উচিত ক্ষতিপূৰণ দিবৰ কাৰণে মই চৰকাৰক দাবী জনালোঁ আৰু মুখ্যমন্ত্ৰীক অনুৰোধ জনাব বিচাৰিছোঁ যে এই অঞ্চলৰে আটাইতকৈ এখন মানুহৰ জীৱনত জীয়াই থাকিবলৈ দুটা বস্তু লাগে, শিক্ষা আৰু শিক্ষা আৰু আপোনাৰ বাসস্থান আৰু আপোনাৰ অনুষ্ঠান। এইবিলাকৰ ভিতৰত এতিয়া ইতিমধ্যে দদিয়াৰ অনুষ্ঠান এখন আছে, দদিয়া মধ্য ইংৰাজী ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ'ল। দদিয়া কলিঙৰ যি বুথ চেণ্টাৰ প্ৰাইমেৰী স্কুল সেইটো ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ'ল। এই বিলীন হোৱাৰ পৰিৱৰ্তে এক উপযুক্ত স্থান ৰাইজক দি যাতে মহৎ উপকাৰ কৰে তাৰ প্ৰতি আপোনাক মই আহ্বান জনালোঁ। উল্লেখ্য যে ২০১৬ চনত অসমৰ মুখ্যমন্ত্ৰী হৈছিল সৰ্বানন্দ সোণোৱাল। ইতিমধ্যে ৰাজ্যৰ বান গৰা খহনীয়া সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বিজেপিয়ে। ২০১৬ চনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত দিছপুৰৰ গাদী দখল কৰিলে বিজেপিয়ে, কিন্তু তাৰ কেইবা বছৰলৈও বান গৰা খহনীয়া ৰোধত সফল নহ'ল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰ। তাৰ এই পৰিণতিত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকোঁতেই নদীৰ বুকুত জাহ গ'ল গৃহভূমিৰ কেইবাখনো গাঁও। বছৰ বছৰ ধৰি খহনীয়া অব্যাহত থকাৰ মাজতে ২০২০ চনত ডিব্ৰু নদীৰ বুকুত জাহ গৈছিল সৰ্বানন্দ সোণোৱালৰ গাঁও। মুলুক গাঁৱৰ গাতে লাগি থকা মিৰি গাঁও, টেঙাবাৰী, ৰংমলা, নেপালী গেৰেকীকে আদি কৰি ৪-৫খন গাঁও। এই সৰ্বানন্দ সোণোৱালৰ ঘৰ মুলুক গাঁৱত, তাৰ পৰা আপোনাৰ মিৰি গাঁৱলৈ কিমান দূৰ? প্ৰায় ২ কিলোমিটাৰ হ'ব। ২ কিলোমিটাৰ। তাৰপিছত মুলুক গাঁও মিৰি গাঁৱত কি হ'ল আপোনাক কথাটো কওকচোন। মিৰি গাঁও খহনীয়াত বহুত আগতেই গুচি গ'ল। কিমান গ'ল? মিৰি গাঁৱতো এলেকাটো বহুত ডাঙৰ আছিলে। কিমানমান পৰিয়াল আছে তাত? মিৰি গাঁৱত আমাৰ ১২০টা পৰিয়াল আছে। ১২০টা পৰিয়াল আছিলে মিৰি গাঁও। গাঁওখনে খহনীয়া গুচি গ'ল। মিৰি গাঁৱৰ লগতে প্লাছ টেঙাবাৰী আৰু ৰংমলা সেই দুখন গাঁও গ'ল। ওচৰতে আছিলে দুখন ওচৰে আছিলে। স্কুল চব গ'ল। স্কুলো গ'ল। ৰংমলা, মিৰি গাঁও, টেঙাবাৰী একেবাৰে উচ্ছেদ হ'ল। কিন্তু ইমানৰ পাছতো নিজ গৃহভূমিক সুৰক্ষা প্ৰদান কৰিবলৈ সক্ষম নহ'ল সৰ্বানন্দ সোণোৱাল। তাৰেই পৰিণতি ভুগিছে এতিয়া সৰ্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়ত বিন্ধাকটাৰ আন ৩খনকৈ গাঁৱৰ গাঁওবাসীয়ে। আপুনি দদিয়াবাসী ৰাইজৰ ৯০৮টা পৰিয়ালক এক উপযুক্ত স্থান দিয়ে যাতে এই উঠি অহা প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত হোৱাৰ স্বাৰ্থত, এই ৯০৮টা পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিতৰ স্বাৰ্থত এক উপযুক্ত স্থান দিয়ক। নহ'লে এদিন আপুনি দেখিবলৈ পাব যে ব্ৰহ্মপুত্ৰৰ বুকুৰে অহা যি এতিয়া 167 পৰিয়ালে যিটো বান গৰা খহনীয়া কবলত বিলীন হ'ল, ঠিক তেনেধৰণে এদিন দদিয়াৰ ৯০৮টা পৰিয়ালে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাটো আজিয়ে আপোনাক এক আগতীয়াকৈ আপোনাক ইনফৰমেশ্যন দিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।